মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 10 বৰদৈচিলা কবিতাটোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপৰ ক অংশত দিয়া আছে পাঠভিত্তিক ক্ৰিয়া। পদ্যটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়ো আহা। তোমালোকে এই পদ্যটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়িবা। তাৰ পাছত কৈছে পদ্যটো আবৃত্তি কৰা। তাৰ পাছত তোমালোকে এই কবিতাটো ধুনীয়াকৈ আবৃত্তি কৰিবা। উত্তৰ দিয়া। ক নম্বৰৰ প্ৰথম প্ৰশ্নটো হৈছে বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে? তোমালোকে উত্তৰত লিখিবা হেমচন্দ্ৰ গোস্বামী। নেক্সট প্ৰশ্নটো হৈছে চতৰ বিহুত শিলডল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে? তোমালোকে উত্তৰত লিখিবা বৰদৈচিলা। নেক্সট প্ৰশ্ন হৈছে বৰদৈচিলাৰ লগৰীয়া কোন? তোমালোকে উত্তৰত লিখিবা বা মাৰলী। তাৰ পাছৰ প্ৰশ্নটো হৈছে মাকে বৰদৈচিলাক কি দিব? তোমালোকে উত্তৰত লিখিবা মাধৈ ফুল। নেক্সট প্ৰশ্নটো হৈছে পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে? তোমালোকে উত্তৰত লিখিবা পদ্যটোৰ শেষত বৰদৈচিলাক কাবৌ কৰি মাতিছে যাতে তেওঁ লাহে ধীৰে যায় আৰু মানুহৰ পজা ঘৰ কেইটি ভালে ভালে থয়। খ নম্বৰৰ প্ৰথম প্ৰশ্নটো হৈছে বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয়? তোমালোকে উত্তৰত লিখিবা বৰদৈচিলা অহাৰ ফলত গছ গছনি আৰু ঘৰ দুৱাৰ উৰি যায় যাৰ ফলত মানুহৰ ক্ষতি হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে? তোমালোকে উত্তৰত লিখিবা বৰপিৰা, কাকৈ ফণি, মাধৈ ফুল, খাৰু, কাপোৰ কানি, কেৰু, শীতল পাতি, পিৰা আৰু দুৱা ভজা চিৰাৰে আদৰণি জনোৱাৰ কথা কৈছে। তাৰ পাছত দিয়া আছে শব্দৰ লগত অৰ্থ মিলোৱা। ইয়াত তোমালোকক এটা মিলাই দিয়া আছে যেনে বৰদৈচিলা, ইয়াৰ অৰ্থ হৈছে বহাগ বিহুৰ আগে পাছে হোৱা ডাঙৰ ধুমুহা। ঢাপলি, ঢাপলি শব্দটো তোমালোকে মিলাবা চেকুৰি যোৱা কাৰ্য এইটোৰ লগত। তাৰ পাছত লৰ, লৰ শব্দটো তোমালোকে মিলাবা বেগাই যোৱা কাৰ্য এইটোৰ লগত। তাৰ পাছত কাকৈ, এই শব্দটো তোমালোকে মিলাবা চুলিৰ জট ভঙা দীঘলীয়া ফণি এইটোৰ লগত। তাৰ পাছত ৰাজবাট, এই শব্দটো তোমালোকে মিলাবা ৰাজ আলি অহা যোৱা কৰা ৰাস্তা এইটোৰ লগত। তাৰ পাছত দিয়া আছে কেৰু, এইটো তোমালোকে মিলাবা কাণত পিন্ধা এবিধ অলংকাৰ। তাৰ পাছত দিয়া আছে পিৰা, এইটো তোমালোকে মিলাবা খুৰা থকা কাঠৰ আসন এইটোৰ লগত। তাৰ পাছত দিয়া আছে বৰদৈচিলা মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা। ইতিমধ্যে মই তোমালোকক কোনে কি দিব সেইটো লিখি দিছোঁ। যেনে মাকে, মাকে দিব মাধৈ ফুল দিব। তোমালোকে এইফালে লিখি দিবা মাধৈ ফুল দিব। তাৰ পাছত বাপেকে, এইফালে লিখি দিবা তোমালোকে খাৰু দিব। তাৰ পাছত ককায়েকে, এইফালে লিখি দিবা তোমালোকে কাপোৰ কানি দিব। তাৰ পাছত ভায়েকে, এইফালে লিখি দিবা তোমালোকে কেৰু দিব। তাৰ পাছত দিয়া আছে কাষৰ বৰপিৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা। মই তোমালোকক ইতিমধ্যে এই বৰপিৰাৰ পৰা শব্দবোৰ আনি এই বাক্যবোৰ সম্পূৰ্ণ কৰি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে মূৰৰ চুলি মেলাই মানে মূৰ আচুৰি। কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আচুৰি যাবলৈ কৈছে? তোমালোকে উত্তৰত লিখিবা কবিয়ে বৰদৈচিলাক চোতালত দিয়া বৰপিৰাত বহি কাকৈ ফণিৰে মূৰ আচুৰি ৰজাৰ ৰাজবাটেদি
লাহে ধীৰে যাবলৈ কৈছে। তাৰ পাছত দিয়া আছে পদ্যটোৰ মূল কথাখিনি কোৱা আৰু নিজৰ বহীত লিখা। তোমালোকে লিখিবা পদ্যটোৰ মূল কথা হ'ল চতৰ বিহুত বৰদৈ চিলা অহাৰ সময়ত অসমীয়া সমাজৰ লোকসকলে কৰা অনুৰোধ। বৰদৈ চিলাক মাকৰ ঘৰলৈ লাহে ধীৰে যাবলৈ কোৱা হৈছে যাতে গছ গছনি ঘৰ দুৱাৰ আদিৰ কোনো ক্ষতি নহয়। লগতে তেওঁক আপ্যায়ন কৰিবলৈ বিভিন্ন ব্যৱস্থা যেনে বৰপিৰা, কাকৈ ফণি, মাধৈ ফুল, কাপোৰ কানি, কেৰু, শীতল পাতি, পিৰা আৰু জহা ধানৰ চিৰা আগবঢ়োৱা হৈছে। তাৰ পাছত দিয়া আছে খ অংশত ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। এইফালে তোমালোকক দিয়া আছে তলত উল্লেখ কৰা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পদ্যটোৰ পৰা বিচাৰি লিখোৱা আহা। ইয়াত তোমালোকক উদাহৰণ এটা দিয়া আছে যেনে গঢ়ি শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হৈছে ভাঙি। ঠিক তেনেদৰে বেগাই, বেগাই শব্দৰ বিপৰীত অৰ্থ বুজোৱা তোমালোকে লিখিবা লাহে ধীৰে। উষ্ণ শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবা তোমালোকে শীতল। উঠিবলৈ শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ তোমালোকে লিখিবা বহিবলৈ। ইয়াতে শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবা তোমালোকে তাতে। তাৰ পাছত দিয়া আছে তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা। বৰদৈ চিলা শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক এটা বাক্য লিখি দিছোঁ। তোমালোকে লিখিবা চতৰ বিহুত বৰদৈ চিলা আহে। শিল দল ভাঙি শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিবা বৰদৈ চিলা শিল দল ভাঙি আহে। তাৰ পাছত ঢাপলি মেলা শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিবা তাই মাকৰ ঘৰলৈ ঢাপলি মেলিছে। শীতল পাতি শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিবা শুবলৈ শীতল পাতি দিম। মূৰৰ চুলি মেলাই শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য লিখিবা বৰদৈ চিলা মূৰৰ চুলি মেলাই আহিছে। তাৰ পাছত দিয়া আছে তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা। ইয়াত তোমালোকে এটা লিখি দিয়া আছিলে বাপেক। ইয়াৰ বিপৰীত লিংগ বুজোৱা শব্দ হৈছে মাক। ঠিক তেনেদৰে ককায়েক শব্দৰ তোমালোকে বিপৰীত লিংগ বুজোৱা শব্দ লিখিবা বায়েক। ভায়েক শব্দৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখিবা তোমালোকে ভনীয়েক। পেহাক শব্দৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখিবা পেহীয়েক। শহুৰেক শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবা তোমালোকে শাহুৱেক। ঠিক তেনেদৰে এইফালে তোমালোকক এটা কৰি দিয়া আছে বায়েকে শব্দৰ বিপৰীত লিংগ বুজোৱা শব্দ তোমালোকে লিখিবা ককায়েকে। ভনীয়েকে শব্দটোৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখিবা তোমালোকে ভায়েকে। পেহীয়েকে শব্দটোৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখিবা তোমালোকে পেহাকে। শাহুৱেকে শব্দৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখিবা তোমালোকে শহুৰেকে। তাৰ পাছত দিয়া আছে বৰদৈ চিলাক বাপেকে খাৰু আৰু ভায়েকে কেৰু দিছে। ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা গাঁথৰি আছে লিখা। তোমালোকে উত্তৰত লিখিবা অসমীয়া গহনা গাঁথৰিৰ ভিতৰত উল্লেখযোগ্য কেইবিধমান হ'ল কুণ্ডল, মণি, সাতসৰী, জোনবিৰি, থুৰীয়া, লোকাপাৰ, গামখাৰু আৰু আঙঠি। তাৰ পাছত দিয়া আছে ধুমুহা আহিলে তুমি কি কি সাৱধানতা ল'ব লাগে শিক্ষক বা অভিভাৱকক সুধি জানি লোৱা। তোমালোকে উত্তৰত লিখিবা ধুমুহা অহাৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ হ'ল বাহিৰত থকা অৱস্থাত ঘৰ বা নিৰাপদ আশ্ৰয় বিচাৰি ল'ব লাগে। গছৰ তলত বা পকী ঘৰৰ ছাদৰ তলত আশ্ৰয় লোৱাৰ পৰা বিৰত থাকিব লাগে। বৈদ্যুতিক সঁজুলিৰ ব্যৱহাৰ বন্ধ কৰা আৰু মেইন ছুইচ অফ কৰা। গৰু ম'হ বা আন পোহনীয়া জন্তুক মুকলিকৈ নথৈ নিৰাপদ স্থানত ৰাখিব লাগে। তাৰ পাছত দিয়া আছে তোমালোকৰ অঞ্চলত কি কি লোক উৎসৱ পালন কৰা হয় লিখা। তোমালোকে তোমালোকৰ অঞ্চলত কি কি লোক উৎসৱ পালন কৰা হয় সেইটোৰ বিষয়ে ইয়াত লিখিবা। উদাহৰণস্বৰূপে মই তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিব পাৰা আমাৰ অঞ্চলত পালন কৰা কেইবিধমান লোক উৎসৱ হ'ল বিহু, ৰঙালী, ভোগালী, কাতি,
দেউল উৎসৱ, মহ খেদা উৎসৱ, আলি আই লৃগাং। তাৰ পাছত দিয়া আছে পদ্যটোত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা। মই তোমালোকক পদ্যটোত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখি দিছোঁ, তোমালোকে লিখিবা। গছ গছনি, ঘৰ দুৱাৰ, শিল দল, বাঁহ মাৰলি, আউল বাউল, কাকৈ ফণি, কাপোৰ কানি আৰু দুৱা ভজা। তাৰ পাছত দিয়া আছে তলত কেইটামান সাঁথৰ দিয়া হৈছে, সেইবোৰৰ উত্তৰ কাষত ছবিৰে সানমিহলিকৈ দিয়া আছে। আঁচ টানি সঠিক উত্তৰটো মিলোৱা। প্ৰথমতে তোমালোকক দিয়া আছে ক নম্বৰত, মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। এইটো তোমালোকে এই ৰেডিঅ'টোৰ ছবি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত খ নম্বৰত দিয়া আছে ধাফে ধাফে গ'লো, ঢাপলিকা পালোঁ, কুটি বাচি থৈ ছমাহলৈ খালোঁ। এইটো তোমালোকে এই বাঁহৰ গজালি যে দিয়া আছে এইটোৰ লগত মিলাই দিবা। তাৰ পাছত গ নম্বৰত দিয়া আছে চাৰিটাকৈ ভৰি মোৰ, হাত হ'লে দুখন, আনক মই কোলাত লওঁ যিমানেই হওক ওজন। এইটো তোমালোকে এইফালে দিয়া চকীৰ ছবিৰ লগত মিলাই দিবা।